মহাভাৰতৰ 9টা সূত্ৰ ভালদৰে বুজি লওক জীৱনত সাৰ্থকতা পাবলৈ আৰু জীৱন উপযোগী কৰি তুলিবলৈ মানি চলক এইকেইটা কথা মহাভাৰতৰ 9টা চৰিত্ৰৰ পৰা জীৱনৰ বাবে শিকক এনেবোৰ মহান কথাখিনিৰ পৰা আপুনিও হ'ব বহু উপকৃত মহান গ্ৰন্থ মহাভাৰতখন পঢ়িবলৈ সময়ৰ নাটনি হলেও ইয়াৰ পৰা যদি আমি 9টা সূত্ৰ বুজি লওঁ তেন্তে আমাৰ জীৱন যাপন কৰাৰ উপযোগী তথা জীৱন সাৰ্থক হ'ব পাৰে ভুল মাৰ্গেৰে চলিবলৈ ধৰা সন্তানক যদি সময় থাকোঁতে আপুনি নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা নকৰে তেন্তে আপুনি পিছত সম্পূৰ্ণ অসহায় হৈ পৰিব ইয়াৰে উদাহৰণ কৌৰৱ আপুনি লাগিলে যিমানেই পৰাক্ৰমী কিংবা বলৱান নহওক কিয় কিন্তু আপুনি যদি অধৰ্মৰ পক্ষত আছে তেন্তে আপোনাৰ শক্তি আপোনাৰ বিদ্যা শিক্ষা বৰদান অস্ত্ৰ-শস্ত্ৰ সকলো নিষ্ফল হৈ পৰিব ইয়াৰে উদাহৰণ মহাবীৰ কৰ্ণ সন্তানক ইমান উচ্চাকাংক্ষী বা মহত্বাকাংক্ষীও কৰি তুলিব যিয়ে নেকি নিজৰেই বিদ্যাৰ অপপ্ৰয়োগ কৰি নিজৰ বিনাশ কৰাৰ লগতে সৰ্বনাশ মাতি আনিব পাৰে ইয়াৰ উদাহৰণ অশ্বত্থামা কেতিয়াও কাৰোবাক নিজৰ মুখেৰে এনে প্ৰতিশ্ৰুতি দিব নালাগে যিয়ে নেকি এদিন আপোনাক অধৰ্মী বিধৰ্মীৰ সন্মুখত মূৰ দুৱাই আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাব ইয়াৰে উদাহৰণ পিতামহ ভীষ্ম সম্পত্তি শক্তি অথবা ক্ষমতাৰ অপপ্ৰয়োগ পৰিণাম আৰু দুৰাচাৰীৰ শেষ পৰিণতি বিনাশ হোৱাটো নিশ্চিত ইয়াৰ উদাহৰণ দুৰ্যোধন লোভ মোহ অজ্ঞানতা মদিৰা আৰু অন্ধৰ হাতৰ ক্ষমতায়ো বিনাশৰ দিশে লৈ যায় ইয়াৰ উদাহৰণ ধৃতৰাষ্ট্ৰ যদি আপোনাৰ বিদ্যা আৰু বিবেকক সৎব্যৱহাৰ কৰে তেনে বিজয় নিশ্চিত ইয়াৰ উদাহৰণ অৰ্জুন প্ৰত্যেকটো কাৰ্যতে চল কপটতা কিংবা ঠগ প্ৰবঞ্চনাৰে আপুনি সফলতা লাভ কৰিব নোৱাৰে ইয়াৰ উদাহৰণ শকুনি যদি আপুনি নীতি ধৰ্ম কৰ্ম সততাৰে পালন কৰে তেনে বিশ্ব ব্ৰহ্মাণ্ডৰ কোনো শক্তিয়ে আপোনাক পৰাজিত কৰিব নোৱাৰে ইয়াৰ উদাহৰণ যুধিষ্ঠিৰ কথাখিনিৰ পৰা আপুনিও হয়তো উপকৃত হ'ব সকলোৱে কথাখিনি জানিবৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব